হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি লৈ আহিছোঁ অন্য এটি ভিডিঅ' আপোনালোকৰ মাজলৈ। এইপিনে বইল কৰি আছোঁ বিলাহী আৰু এয়া লৈ লৈছোঁ গ্ৰেভিৰ কাৰণে পিঁয়াজ, জলকীয়া, আদা, নহৰু মই পিচি পেলাই এতিয়া উলিয়াই লৈছোঁ আৰু বিলাহী কেঁপিছোঁ মই এতিয়া পিচি পেলাই উলিয়াই ল'ম। এইপিনে তেল গৰম হৈয়ে আছে মোৰ আৰু দি দিছোঁ তাতে জিৰা কেইটামান, শুকান জলকীয়া, নৰসিংহ পাত আৰু পিচি লোৱা আদা নহৰুৰ পেষ্ট অকণমান ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া দি দিম ইয়াতে পিচি লোৱা বিলাহীখিনি। গোটেইখিনিকে এতিয়া মই ভালদৰে মিক্স কৰি ল'ম আৰু অকণমান সময়ৰ বাবে ঢাকি ৰাখিম। এতিয়া মছলা দিব পৰা হৈ গৈছে আৰু ইয়াতে দি দিছোঁ নিমখ, হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু শেষত অকণমান দি দিছোঁ ৰেড চিলি পাউডাৰ। এতিয়া দি দিম মই বইল কৰি লোৱা আলু কেঁপিচ মই অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু পানী দিব পৰা হৈ গ'ল আৰু শেষত এয়া ফ্ৰাই কৰি লোৱা মাছ কেঁপিচো দি মই ধুনীয়াকৈ এবাৰ মিক্স কৰি লৈছোঁ। আৰু চব্জিখিনি মোৰ এয়া উতলি আছে। আলু কেঁপিচো মই গোটেইখিনি ভাগি দিছোঁ মাছৰ জোলখিনি ডাঠ হ'বৰ কাৰণে আৰু মাছ আৰু বিলাহীৰ চব্জি মোৰ ৰেডি হৈ গ'ল। কেনে পালে বাৰু ভিডিঅ'টি চাই জনাবলৈ নাপাহৰিব।